অসম গৌৰৱ বঁটাৰে সন্মানিত হৈছে বাৰেকৰি প্ৰকৃতি কৰ্মীসকল। তেওঁলোকক এবাৰ হাতী আহি বিপ্লৱ চুতীয়া আমি দেখুৱাইছোঁ। গামোচা পিন্ধাইছে। ইতিমধ্যে আন এক উৎসৱ পৰিৱেশ মানুহে পিন্ধাইছে, জীৱ জন্তুৱে পিন্ধাইছে। মুঠতে পৰিৱেশৰ যি উৎসাহ উদ্দীপনা আমি ইয়াতো দেখিবলৈ পাইছোঁ। হাতী আহি পিন্ধাই মৰম দিছে। প্ৰতিজন প্ৰকৃতি কৰ্মীক উৎসাহ দিছে। আমি দেখুৱাব বিচাৰিছোঁ যে হাতী পোৱালি আহি আশীৰ্বাদ দিছে। আমি সেয়াও আচলতে দেখুৱাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনা চলি আছে। আপোনাৰ চাইছে এইবাৰ হাতীও প্ৰকৃতিবিসকলক অসম গামোচাৰে আদৰণি জনাইছে, কি ক'ব? হয়, এইটো অতি মানে এটা হেৰি দৃশ্য বুলি ক'ব লাগিব, মানে বিৰল দৃশ্য। হাতীয়ে মানে পৰিৱেশক কেনেকৈ মানে আদৰণি জনাইছে, বিপ্লৱ চুতীয়াক আদৰণি জনাইছে। ইয়াৰ মানে আমি মানে ধৰি লৈছোঁ যে প্ৰকৃতিৰ প্ৰতি প্ৰকৃতিৰ বন্যপ্ৰাণীয়ে কেনেকৈ নিজেই মানে আগবাঢ়ি আহিছে, মানুহ প্ৰকৃতি সকলো কেনেকৈ একাত্ম হৈ পৰিছে সেইটোৱে প্ৰমাণিত হৈছে। হয়, এইদৰে আচলতে হাতী পোৱালিও আহি যিসকলে অসম গৌৰৱ বঁটা লাভ কৰি কঢ়িয়াই লৈ আহিছে, বিপ্লৱ চুতীয়াকে আৰম্ভ কৰি সকলোকে আচলতে মৰম জনাইছে, নমস্কাৰ জনাইছে আৰু এখন গামোচাৰে আদৰণি জনাইছে।